নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা ২৭। অথ চৈনম নিত্যয়াতম নিত্যম वा মন্যসে মৃতম তথাপি ত্বমহাবাহো নৈনম শুচিতুমৰ্হসি। শব্দাৰ্থ অথ যদিহে চৈনম চ এনম আৰু ইয়াক নিত্য জাতম সদায় জন্ম হোৱা, নিত্যম সদায়, वा অথবা, মন্যসে ভাবা, মৃতম মৃত্যু হোৱা, তথাপি ত্বম তুমি, মহাবাহো হে শক্তিমান, নৈনম ন এনম শুচিতুমৰ্হসি শোক কৰা উচিত নহয়। সৰলাৰ্থ আৰু যদিহে তুমি ভাবা যে আত্মাৰ সদায় জন্ম হয় আৰু সদায় মৃত্যুও হয়, তথাপি হে শক্তিমান অৰ্থাৎ অৰ্জুন, তুমি ইয়াৰ বাবে শোক কৰা উচিত নহয়। সৰল পদ্য ভাঙনি। অথবা যদিহে ধৰা আত্মাক সৰ্বদা হেৰা, জন্ময় মৰয় হেন ভাবে, তথাপি হে শক্তিমান তোমাৰ ই হেন শোক, সমীচীন নহয় স্বভাৱে। শ্লোক ভাগৰ সৰল ব্যাখ্যা। ভগৱানে দ্বিতীয় অধ্যায়ৰ ১২ নং শ্লোকৰ পৰা ২৯ নং শ্লোকলৈকে আত্মাৰ কথা কৈ আছে। শ্লোকসমূহৰ ইটোৰ অৰ্থৰ লগত আনটোৰ সামান্য পাৰ্থক্য থাকিলেও সকলো শ্লোকৰ প্ৰধান অৰ্থটো এটাই: আত্মা অমৰ, দেহটোহে মৰণশীল। এই শ্লোকত কৈছে যে যদিহে তুমি ধৰি লোৱা যে আত্মাও মৰণশীল আৰু ইয়াৰ জন্মও হৈ থাকে, তথাপি তুমি শোক কৰা উচিত নহয়। কাৰণ পাছৰ শ্লোকতে কৈছে যে যাৰ জন্ম হয় তাৰ মৃত্যু হ'বই, আৰু যাৰ মৃত্যু হয় তাৰো জন্ম হ'বই। গতিকে এনে এটা অনিবাৰ্য বিষয়লৈ শোক কৰা উচিত নহয়। এইখিনিতে এটা বিশ্লেষণ কৰিব লগা কথা আছে। জন্ম হোৱাজন মৰিবই আৰু মৰাজনৰো জন্ম হ'বই। হয়, মৰাজনৰো জন্ম হ'ব, কিন্তু যিজন মৰিল সেইজন আকৌ ক'ত জন্ম হ'লগৈ কোনে জানিব? গতিকে দুয়োটা কথা একে নহয়। দুয়োটা কথা একে নহয় বাবেই আমি মৃত্যুক লৈ কন্দা কটা কৰোঁ। সকলো মানুহেই কৰে, কিন্তু গীতাৰ মতে এই কথা উচিত নহয়। কিয় বাৰু? শ্লোক ভাগৰ সাৰ্বজনীনতা। গীতাই বাৰে বাৰে কৈছে যে আমাৰ সকলোৰে আত্মাৰ জ্ঞান হ'ব লাগে। আত্মাৰ জ্ঞান ঈশ্বৰৰ জ্ঞান। এই জ্ঞানহে আচল জ্ঞান, আনবোৰ অজ্ঞান। এই বিদ্যাইহে আচল বিদ্যা, আনবোৰ অবিদ্যা। মাধৱদেৱে সেই কথাটোকে অৰ্থাৎ আত্মজ্ঞানৰ বাহিৰে আন জ্ঞানক অবিদ্যা বুলি নামঘোষাৰ ৪১ নং শ্লোকত কৈছে। আত্মাৰ স্থান হ'ল পৰমানন্দৰ স্থান।
আত্মাৰ জ্ঞান লাভ কৰাটোহে জটিল, কিন্তু লাভ কৰাৰ পাছত মানুহৰ সকলো দুখৰ নিবাৰণ হয়। তেতিয়া আৰু কাৰোবাৰ মৃত্যুক লৈ, ধন সম্পত্তি হেৰুৱাক লৈ, আনকি ঘৰটো জ্বলি যোৱাক লৈ, কোনোবাই কৰা অৱজ্ঞা অপমানক লৈ, নিন্দা ভৰ্ৎসনাক লৈ মানুহে কেতিয়াও শোক কৰিব লগা নহয়। কেৱল গীতাৰেই নহয়, গুৰু দুজনাৰ অমূল্য গ্ৰন্থ কীৰ্তন, দশম, ভাগৱতৰ অমৃতময় ব্যাখ্যা, নামঘোষা, ভক্তি ৰত্নাৱলী, আনকি পৃথিৱীৰ অন্যান্য ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহ যেনে ত্ৰিপিটক, জেণ্ট আভেষ্টা, গুৰু গ্ৰন্থ চাহিব, বাইবেল, কোৰাণ আদি সকলো ধৰ্মগ্ৰন্থৰে মূল লক্ষ্য পৃথিৱীৰ ত্ৰিতাপক্লিষ্ট জীৱসমূহক সাংসাৰিক জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি দি পৰমানন্দৰ সন্ধান দিয়া। আনহাতে আধুনিক যুগত মানুহক শোষণ কৰি নিজে কোটিপতি, অৰ্বুদপতি হোৱাৰ বাসনাত ব্যস্ত ব্যৱসায়ী। উদ্যোগপতি গোষ্ঠীটোৰ লক্ষ্য মানুহক ধৰ্মগ্ৰন্থসমূহে দিব খোজা সেই পৰমানন্দৰ ফাললৈ দৃষ্টি দিবলৈ নিদি ক্ষণিক, শাৰীৰিক, পাৰ্থিৱ সুখৰ ফাললৈ দৃষ্টি ঘূৰাই অনা। এইখিনিতে মাধৱদেৱৰ আন এফাকি ঘোষালৈ মনত পৰে। তেৰাই কৈছে, সেহি সে সকলো শাস্ত্ৰ, পঢ়িলে শুনিলে সি অনুষ্ঠান সমস্তে কৰিল, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। এনে পৃথিৱীৰ সকলো শাস্ত্ৰ পঢ়ি থাকি একো লাভ নাই, ভগৱানক পাব নোৱাৰে। এই শাস্ত্ৰবোৰ নপঢ়িলেও ভগৱানক পাব পাৰে। তাৰ ব্যৱস্থাটো হৈছে আশাক পিঠি দিয়া। অৰ্থাৎ আমি বুজা উচিত যে ভগৱান আশাৰ বিপৰীত দিশতহে থাকে। পোনপটীয়া কথাটো হৈছে বজাৰৰ পাৰ্থিৱ বস্তুবোৰৰ নানা কামনা বাসনাত বলীয়া হৈ থকাজনৰ বাবে ঈশ্বৰ নহয়। তেওঁলোকৰ বাবেতো ঈশ্বৰৰ দৰকাৰো নাই। যিজনে এই বাসনাবোৰক পিঠি দি নিজৰ ভিতৰত সোমাই থকা আত্মালৈ দৃষ্টি দিব পাৰিছে, তেওঁহে সুখৰ ৰাস্তা লৈছে। যি এই ৰাস্তাৰে গৈ গৈ আত্মাক লাভ কৰিব পাৰিছে, তেওঁহে মানুহৰ জীৱনৰ প্ৰকৃত আনন্দ, পৰমানন্দৰ অধিকাৰী হ'ব পাৰিছে। তেওঁহে সেই আত্মাৰ ভিতৰতে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডখনক দেখা পায়। পৃথিৱীৰ সকলো সমস্যাৰ সমাধানৰ স্থায়ী পথ ত্ৰিতাপক্লিষ্ট পৃথিৱীৰ জনগণক প্ৰদৰ্শন কৰি পৃথিৱীখনক উদ্ধাৰ কৰাৰ ৰাস্তা দেখুৱাব পাৰিছে। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।